Hello everyone, welcome to YouTube channel Happy Home Assam. এই ভিডিওটিত আমি চাম আমাৰ 2023 চনত আমাৰ দৰং ডিস্ট্ৰিক্ট আৰু কামৰূপ ৰুৰেল আৰু মৰিগাঁও ডিস্ট্ৰিক্ট আৰু গোৱালপাৰাত কোন স্কুলত পিজিটি ভ্যাকেন্সি ফিল আপ হৈছিল সেইখিনি আমি চাম আৰু আজিৰ ডিটেইলছখিনি প্ৰভিন্সিয়েল স্কুলৰ ভ্যাকেন্সি ডিটেইলছ হ'ব গতিকে আশা কৰিছো ভিডিওটো শেষলৈকে চাব যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব তো এইখন হৈছে দৰং ডিস্ট্ৰিক্টৰ এপইণ্টমেণ্ট অৰ্ডাৰ 2023 চনৰ 25 মেত ওলাইছিলে আৰু ইয়াতে আপোনালোকে চাব সাবজেক্ট ওয়াইজ ইয়াতে পোষ্ট বিলাক দিয়া আছে তো ইয়াতে টোটাল 19 জন ক্যান্ডিডেটৰ নাম আছে ইয়াতে আৰু এতিয়া আমি চাম এই পোষ্ট গেটা যে দিছে কোন কিখন স্কুলত দিলে সেইখিনি আমি চাম তাৰ কাৰণে আমি চাব লাগিব নিট বেস স্কুলৰ লিষ্ট কেখন ইয়াতে এটা কথা মন কৰিব 19 জন ক্যান্ডিডেট আছে তো আমি 19টা ক্যান্ডিডেট তাতো পাব লাগিব তো এইখন হৈছে দৰঙৰ নিট বেস স্কুলৰ লিষ্ট আৰু ইয়াতে আমি যদি চাও পুৰুৱা হাই সেকেন্ডাৰী স্কুল পলিটিক্যাল সায়েন্স আনৰিজাৰ্ভড ভ্যাকেন্সি ফিল আপ হৈছিল আৰু ইয়াতে যদি আমি চাও পলিটিক্যাল সায়েন্স আনৰিজাৰ্ভড ভ্যাকেন্সি আছে নে আছে তাৰ পিছত নেক্সট ভকতপাৰা হাই সেকেন্ডাৰী স্কুল হিষ্ট্ৰী আনৰিজাৰ্ভ পিডব্লিউডি পশ্চিম ৰঙামাটি হাই সেকেন্ডাৰী স্কুল পলিটিক্যাল সায়েন্স এসটি প্লেন বল্লভভাই পেটেল হাই সেকেন্ডাৰী স্কুল আসামিজ আনৰিজাৰ্ভ খাৰুপেটিয়া হাই সেকেন্ডাৰী স্কুল বেংকিং এসটি প্লেন পাথৰিঘাট হাই সেকেন্ডাৰী স্কুল এডভান্স আসামিজ আনৰিজাৰ্ভ তাৰ পিছত খাৰুপেটিয়া হাই সেকেন্ডাৰী স্কুল ইয়াতে বটানী এসটি প্লেন গান্ধী স্মৃতি হাই সেকেন্ডাৰী স্কুল মেথমেটিক্সৰ এসটি প্লেন বুঢ়ীনগৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল এডুকেশ্যন এসসি তাৰ পিছত বেছিমাৰী হাই সেকেন্ডাৰী স্কুল পলিটিক্যাল সায়েন্স আনৰিজাৰ্ভ বেছিমাৰী হাই সেকেন্ডাৰী স্কুল ইংলিছ আনৰিজাৰ্ভ দেওমৰ্ণৈ সিনিয়ৰ সেকেন্ডাৰী স্কুল ইকোনমিক্স আনৰিজাৰ্ভ পাথৰিঘাট হাই সেকেন্ডাৰী স্কুল হিষ্ট্ৰী ওবিসি এমওবিসি গান্ধী স্মৃতি হাই সেকেন্ডাৰী স্কুল ইংলিছ আনৰিজাৰ্ভ দুনি হাই সেকেন্ডাৰী স্কুল ইংলিছ আনৰিজাৰ্ভ পশ্চিম ৰঙাবাটি হাই সেকেন্ডাৰী স্কুল এডুকেশ্যন ওবিসি এমওবিসি ৰাজাঘাট ইকোনমিক্সৰ ভ্যাকেন্সি ৰাজাঘাট হাই সেকেন্ডাৰী জিওগ্ৰাফি অফ ভ্যাকেন্সি আৰু চিপাজাৰ এইচএসএনএমপি জিওগ্ৰাফি ভ্যাকেন্সি ফিল আপ হৈছিল আনৰিজাৰ্ভ ক্যাটেগৰী তাৰপিছত আমি বেলেগ এখন ডিস্ট্ৰিক্টৰ চাম এতিয়া এইখন হৈছে মৰিগাঁও ডিস্ট্ৰিক্টৰ ভ্যাকেন্সি এপইণ্টমেণ্ট লেটাৰ আৰু ইয়াতে টোটাল 6 জন ক্যান্ডিডেটৰ নাম আছে ইয়াতে 2023 চনৰ এপইণ্টমেণ্ট পোৱা তো কোন কিখন স্কুলত এপইণ্টমেণ্ট হৈছিল সেইখিনি আমি চাও তো এইখন হৈছে মৰিগাঁও ডিস্ট্ৰিক্টৰ নিট বেস স্কুলৰ লিষ্ট তো ইয়াতে আমি যদি চাও ইয়াত দেখিছে পোষ্ট গ্ৰেজুৱেট টিচাৰ 6টা ভ্যাকেন্সি আছিল বৰথাল দলৈগাঁও হাই সেকেন্ডাৰী স্কুলত ইয়াতে এপইণ্টমেণ্ট হৈছে এটা মেথছৰ ওবিসি ক্যাটেগৰী তাৰ পিছত ধৰমতুল এম বৰা হাই সেকেন্ডাৰী স্কুল পলিটিক্যাল সায়েন্সৰ ভ্যাকেন্সি ওবিসি তাৰ পিছত ধৰমতুল হাই সেকেন্ডাৰী ইংলিছৰ আনৰিজাৰ্ভড ভ্যাকেন্সি লাহৰিঘাট ইকোনমিক্সত ফিল আপ হৈছে আনৰিজাৰ্ভড মৰিগাঁও এইচএছএমপি স্কুল এডভান্স আসামিজ এসটি প্লেনৰ লাহৰিঘাট হাই সেকেন্ডাৰী আসামিজত ওবিসিত ফিল আপ হৈছে তাৰ পিছত এতিয়া আমি চাম কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ লিষ্টখন তো এইখন হৈছে কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ এপইণ্টমেণ্ট লেটাৰ 2023 ৰ 25 মেত ইস্যু হোৱা এপইণ্টমেণ্ট অৰ্ডাৰ আৰু ইয়াত দেখিছে ইন্সপেক্টৰ অফ স্কুল কামৰূপ ডিস্ট্ৰিক্ট সাৰ্কুলৰ পৰা ওলাইছিল অৰ্ডাৰখন আৰু টোটাল ইয়াতে 42 জন ক্যান্ডিডেট আছে মোস্ট প্ৰবেবলি তো 42 জন ক্যান্ডিডেট আছে আৰু 42 জন ক্যান্ডিডেটৰ এতিয়া ইয়াতে কোন কিখন স্কুলত এপইণ্টমেণ্ট হৈছিল সেইখিনি আমি চাও তো এইখন হৈছে কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টৰ নিট বেস স্কুলৰ লিষ্ট আছিল তো ইয়াতে এইখন স্কুলত ভ্যাকেন্সি আছিল ছয়গাঁও হাই সেকেন্ডাৰী আসামিছৰ জুলজি ভ্যাকেন্সি তাৰ পিছত কৰৰা হাই সেকেন্ডাৰী পলাকবাৰী আৰবি এইচএছএমপি স্কুল মিৰ্জা পুঠিমাৰী হাই সেকেন্ডাৰী সন্তলি ইয়াতে সাবজেক্ট ওয়াইজ দিয়া আছে ক'ত কি সাবজেক্ট এপইণ্টমেণ্ট হৈছে বেজেৰা হাই সেকেন্ডাৰী তাৰ পিছত এনেকৈ আপোনালোকে ইয়াত যদি চাই ইয়াত ধৰিব পাৰিব ক'ত ক'ত এপইণ্টমেণ্ট হৈছে তাৰ পিছত ইয়াৰে কিছুমান ভ্যাকেন্সি হয়তো কিছুমানে জয়েন নকৰিব পাৰে যদি কোনোবাই জয়েন কৰা নাছিল তেতিয়াহ'লে ভ্যাকেন্সি বিলাক ভ্যাকেন্ট থাকি যাব কাৰণ কিছুমানে কামৰূপ মেট্ৰ আৰু ৰুৰেল একেলগে দুখন ডিস্ট্ৰিক্টত পাইছিল তো তেওঁলোকে কামৰূপ হয়তো কিছুমানে কামৰূপ মেট্ৰত জয়েন কৰিছে
গতিকে ইয়াতে চালে গম পাব আপোনালোকে কোনখন স্কুলত কিহৰ ভেকেঞ্চি ফিল আপ হৈছিল, কি কেটেগৰীৰ ভেকেঞ্চি ফিল আপ হৈছিল। তো টোটেল 42খন, একেবাৰে লাষ্ট আছে হালগাঁও হাই ছেকেণ্ডেৰী স্কুল আছাম মিছৰ ভেকেঞ্চি ফিল আপ হৈছিল। তো টোটেল 42খন স্কুলত এইকেইটা ছাবজেক্টত আৰু এইকেইটা কেটেগৰীত আনৰিজাৰ্ভ এনেকৈ যাৰ যিটো কেটেগৰী আছে ফিল আপ হৈছিল। এতিয়া আমি গোৱালপাৰা ডিষ্ট্ৰিক্টৰখন চাম। তো এইখন হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ লিষ্ট আৰু ইয়াতে দেখিছে টোটেল ইয়াতে কেণ্ডিডেট আছে 19জন কেণ্ডিডেট আছে গোৱালপাৰা ডিষ্ট্ৰিক্টতো, আৰু কোন কোন স্কুলত এপইণ্টমেণ্ট হৈছে সেইখিনি চাম। তো এইকেইখন হৈছে গোৱালপাৰাৰ নিট বেছ স্কুলৰ লিষ্ট আৰু ইয়াতে আমি 19জন কেণ্ডিডেট আছেনে চাওঁ। 19জন কেণ্ডিডেট আছে। তো ইয়াতে ক'ত ক'ত ফিল আপ হৈছে ভেকেঞ্চি, দৰংগিৰি হাই ছেকেণ্ডেৰী স্কুল আছাম মিছৰ ভেকেঞ্চি আনৰিজাৰ্ভত, তাৰপিছত লক্ষীপুৰ হাই ছেকেণ্ডেৰী, এনেকৈ ছাবজেক্ট ৱাইজ ইয়াতে দিয়া আছে কোন কোন স্কুল ফিল আপ হৈছে। তাৰপিছত নেক্সট একেবাৰে লাষ্টত আছে ৰংজুলি হাই ছেকেণ্ডেৰী স্কুল জুলজি ভেকেঞ্চি OBC। গতিকে এইখন হৈছে গোৱালপাৰা জিলাৰ এপইণ্টমেণ্টৰ লিষ্ট। আৰু আজিৰ এই ভিডিঅ'ত এইকেইখন ডিষ্ট্ৰিক্টৰ শ্বেয়াৰ কৰিলোঁ। নেক্সট ভিডিঅ'ত আৰু বাকীখন ডিষ্ট্ৰিক্টৰ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি আপোনালোক কোন ডিষ্ট্ৰিক্টলৈ কমেণ্ট কৰি জনাব। থেংক ইউ।